নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ ইমন হেটচাৰিজ আৰু এটা ভিডিঅ'লৈ। আৰু আজি এই ভিডিঅ'টো এটা ইম্পৰ্টেণ্ট ভিডিঅ', কিয়নো আজি এটা আমি ইমন হেটচাৰিজৰ নতুন আৱিষ্কাৰ আপোনালোকক দেখাব বিচাৰিছোঁ, যিটো হৈছে এটা টেম্পাৰেচাৰ মনিটৰিং ছিষ্টেম, য'ত নেকি আমি এখন ফাৰ্মৰ ভিতৰত কিমান টেম্পাৰেচাৰ থাকিব পাৰে আৰু কিমান টেম্পাৰেচাৰ থাকিব লাগে সেইখিনি আমি মনিটৰ কৰিব পাৰিম। আৰু যদি কিবা কাৰণত টেম্পাৰেচাৰটো বাঢ়ি যায় বা কমি যায়, সেইটো আমি এটা এলাৰ্মৰ যোগেদি বা ইয়াত আৰু এটা প্ৰভিজন আছে যে ই আমালৈ কল পঠিয়াই দিব যদি কেনেবাকৈ টেম্পাৰেচাৰ কম হয় বা বাঢ়ি যায়। তো সেইখিনি আমাৰ এই টেম্পাৰেচাৰ মনিটৰিং ডিভাইচটোৰ যোগেদি আমি মনিটৰ কৰিব পাৰিম। আমাৰ টেম্পাৰেচাৰ মনিটৰিং ছিষ্টেমটো আপোনালোকে দেখিব পাৰে, আমি এইটো নাম দিছোঁ থাৰ্মোগাৰ্ড 360, আৰু ই আপোনাৰ ফাৰ্মখনৰ সকলো দিশৰ টেম্পাৰেচাৰটো ই মনিটৰ কৰিব পাৰিব। আৰু ইনকেছ যদি কিবা কাৰণত কমি যায়, ই লগালগ আলাৰ্মটো বাজি যাব আৰু আপোনাক সতৰ্ক কৰিব যে আপোনাৰ ফাৰ্মত টেম্পাৰেচাৰটো বাঢ়ি গৈছে বা ফ্লাকচুৱেশ্যন আহিছে বা কমি গৈছে। তো ইয়াৰ ডেমনষ্ট্ৰেশ্যনটো আমি দেখাব বিচাৰিম। এতিয়া আপুনি যদি চাই, ইয়াত টেম্পাৰেচাৰটো হৈ আছে 27.5 ডিগ্ৰী, আৰু ইয়াত এইটো আমি ছেট কৰি থোৱা আছে আমাৰ ডিভাইচ থাৰ্মোগাৰ্ড 360, আৰু ইয়াত আমি টেম্পাৰেচাৰটো ছেট কৰি থৈছোঁ 27.5 ডিগ্ৰীত। আৰু ইয়াত যদি আপোনালোকৰ ইয়াত আমি টেম্পাৰেচাৰটো ছেট কৰি থৈছোঁ 27.6 ডিগ্ৰীত। আৰু ইয়াতকৈ যদি টেম্পাৰেচাৰ বাঢ়ি যায় বা কমি যায়, ই এলাৰ্ম বাজিব আৰম্ভ কৰিব আৰু লগে লগে আমাৰ ফোনলৈ ই কল পঠিয়াবলৈ আৰম্ভ কৰিব। এই ডেমনষ্ট্ৰেশ্যনটো আমি দেখাম। এতিয়া বন্ধুসকল চাব, এতিয়া আমি টেম্পাৰেচাৰটো 27.6ত আমাৰ হেৰি আছিলে, এতিয়া লাহে লাহে টেম্পাৰেচাৰটো বাঢ়ি গৈ আছে আৰু ই 30 ডিগ্ৰীত ই এলাৰ্ম বাজিবলৈ আৰম্ভ হ'ব। এতিয়া দেখিছে আপোনালোকে, আমাৰ এই টেম্পাৰেচাৰ ফাৰ্মত যিহেতুকে আমাৰ যিটো ছেট কৰি থৈছোঁ টেম্পাৰেচাৰ তাতকৈ বাঢ়ি যোৱাৰ লগে লগে ই এলাৰ্ম বাজিবলৈ আৰম্ভ কৰিলে, আৰু যাহে এই টেম্পাৰেচাৰটো কমি গ'লে ই অট'মেটিকলি বন্ধ হৈ যাবলৈ ধৰিলে। যদি আমি ছেট টেম্পাৰেচাৰটোকে কমি যায়, ই তেতিয়াও বাজিব, বা বাঢ়ি গ'লে ই তেতিয়াও বাজিবলৈ আৰম্ভ কৰিব। আৰু এই এলাৰ্মটো দিয়াৰ লগে লগে আপুনি গম পাব যে আমাৰ ফাৰ্মত টেম্পাৰেচাৰটো ফ্লাকচুৱেশ্যন হৈছে, আৰু লগালগ আপোনালোকে ইয়াক মনিটৰ কৰি যিখিনি পোৱালি আছে তেওঁলোকক ছুপাৰভিজন কৰি তেওঁলোকক মৰ্টেলিটিৰ পৰা বচাব পাৰিব, আৰু নিজৰ যিখিনি ফাইনেন্সিয়েল লছেছৰ পৰা আপোনালোকে নিজকে বচাব পাৰিব। ডিভাইচটো আৰু এটা ফিচাৰ মই দেখাব বিচাৰিছোঁ। ইয়াত যেতিয়া এই টেম্পাৰেচাৰটো বাঢ়ি গুচি যাব, এলাৰ্ম বজাৰ লগে লগে আমাৰ ফোনলৈ কল পঠিয়াই দিব, যেনেকৈ মই দেখাইছোঁ। আপোনালোকে দেখিছে বন্ধুসকল, আপোনালোকে ইয়াত টেম্পাৰেচাৰ বাঢ়ি যোৱাৰ লগে লগে ইয়াত এলাৰ্মটো বাজিব আৰম্ভ কৰিছে, আৰু লগে লগে আমাৰ ফোনটোলৈও আপোনাৰ কল আহি গৈছে। এই দেখিব পাৰিছে, এই টেম্পাৰেচাৰ ডিভাইচ ইয়াৰ পৰা আমাৰ কল আহি গৈছে। তো ইয়াৰ পৰা কল আহি গৈছে, আৰু এইটো হ'লে যদিও আপুনি ফাৰ্মত যদি নাথাকে, আপুনি বেলেগ ক'ৰবাত থাকিলেও আপুনি ইয়াৰ পৰা গম পাই যাব যে আপোনাৰ ফাৰ্মত টেম্পাৰেচাৰ ফ্লাকচুৱেশ্যন হৈছে, প্ৰব্লেম হৈছে, টেম্পাৰেচাৰ দিগদাৰ হৈছে। তো আপুনি লগালগ ফাৰ্মৰ ছুপাৰভাইজাৰক ফোন কৰি যিখিনি নেচেচাৰী হেৰি আছে সেইখিনি ষ্টেপ আপুনি ল'ব পাৰিব, আৰু যিখিনি আহিবলগীয়া যিখিনি মানে সমস্যা আছে বা যিখিনি মৰ্টেলিটি হোৱাৰ সম্ভাৱনা যিখিনি আছে সেইখিনিৰ পৰা নিজকে বচাব পাৰিব। তো যদি বন্ধুসকল আপোনালোকে এই ডিভাইচটোৰ বিষয়ে জানি ভাল পালে, তেনেহ'লে আমাক কণ্টেক্ট কৰিব 6001478510, বা আমাৰ ৱেবছাইটলৈ যাব পাৰে imonhatcheries.com, বা আমাক মেইল কৰিব পাৰে support@imonhatcheries.com, আৰু আপোনালোকে এই ডিভাইচটোৰ বিষয়ে জানিব পাৰিব, আৰু যদি আপোনালোকে পাৰচেছ কৰিব বিচাৰে আমাক কণ্টেক্ট কৰিব পাৰিব। ধন্যবাদ।